हेलो एवरीवन मोर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো আজি যেহেতু বিশ্ব পৰিবেশ দিৱস 5 জুন হয় সেই কাৰণে ভাবিলো যে গছপুলি সাধাৰণতে ৰুম আৰু মই নুৰাকে নাথাকো গছপুলি ৰুম তাৰ উপৰি শাকপাচলিৰ কাৰণে জলকীয়াৰ পৰা আদি কৰি ফুল চুল এনেকৈ ৰোৱা হয় প্ৰায় আজি অকল যে দেখুৱাবৰ কাৰণে ভিডিওটো বনাইছো তেনেকুৱা বুলি কথা নহয় আৰু ভাবিলো 5 জুন যেহেতু আজি তাৰিখ সেই কাৰণে ভাবিলো এটা গছপুলি ৰুলেও বহুত হয় ন আমাৰটো এজোপা গছেওটো বহুতখিনি আমাক উপকাৰ কৰে হয় নে নহয় আৰু এটা কথা অকল যে আজি বিশ্ব পৰিবেশ দিৱস বুলিহে যে গছ ৰুব লাগে সেই বুলি নহয় বাকি টাইমত যদি আমি গছ-গছনি কাটি তহিলং কৰি দিও আৰু যদি অকল আজি 5 জুন বুলিহে যে গছ ৰু সেইটো কথা নহয় আসলতে তাৰ বাকি কেইদিনতো আমি গছ পুলি ৰুব লাগে গছ নহলে আমাৰ জীয়াই থকাৰ কাৰণে কিমান বেছি অসুবিধা হ'ব আপোনালোকেতো জানেই গছৰ বিষয়ে আৰু কি কম সকলোৱে জানে যে গছ আমাৰ কাৰণে আসলতে কিমান বেছি উপকাৰী হয় গছ নহলে আমি হয়তো উখালটো আমাৰ কষ্ট হ'ব আৰু বৰষুণৰ পৰা আদি কৰি পৰিবেশ আসলতে পৰিবেশটো আমাক লাগে ন মানুহৰ জীৱনত পৰিবেশ কিমান বেছি দৰকাৰী হেতু এক্সট্ৰাকে আৰু মই ক'ব লগা কিবা কাৰণ আছে বুলি নাভাবো অলৰেডি আপোনালোকে সকলোৱে জানে বহুত বেছি সেইকাৰণে ভাবিলো যে ভিডিও এটা বনোৱাটো যাওক মানে আৰু মই গছ ৰুম কি গছ ৰুম ভাবিলো যে নাই আমাৰ ঘৰত আম আছে এজোপা কিন্তু লগা নাই এতিয়ালৈকে ডাঙৰ হৈছে সেইকাৰণে ভাবিলো আম পুলি এজোপা ৰুম স্মৃতি হিচাপেও ৰৈ যাব আৰু ধুনীয়াকৈ আমি ফল খাব পাম আৰু লগতে এজোপা শিলিখা গছ ৰুম ভাবিছো তাকে আৰু আপোনালোকে ভিডিওটো চাই থাকিব কুচু আনি লৈছো আনিলে গাত চাত খানো আৰু মোৰ মানে স্বাস্থ্যটো একচুয়ালি ইমান ভাল নাই সেইকাৰণে কুচু মাৰিবলৈ অলপ দিগদাৰ হলেও একো নাই আজিৰ কাৰণে দুটা পুলি ৰুলে মই মৰি নাযাওঁ হয়নে নহয় চাই থাকক ভিডিওটো এডোখৰ কুমাৰি ললো লৈ পেলাই এতিয়া কটাৰী অলপ গাতটো মানে যেটো অলপ দ কৰি দিলে ভাল হয় দ কৰি দিছো দ নকৰিলে গছজোপাটো মৰি দিব অকলটো গছজোপা ৰুলে নহব গছজোপা 10 দিনত প্ৰতিপালন কৰিব লাগিব আৰু লগতে যেহেতু আমাৰ বেলেগ জেগা চালো মানে বেলেগ ঠাই চালো যে সব ফালে মানে ইমান মানে গছজোপা ৰুলে নহব ন গছজোপা যাতে আগলে দিগদাৰ নিদিয়ে বা গছজোপা জীয়াই থাকে সেইকাৰণে আমি বহুত বেছি দৰকাৰ হেৰি কৰিব লাগিব সেইকাৰণে এডোখৰতে মই চালো এডোখৰতে এজোপা ৰুম আৰু একেডোখৰতে দুজোপাটো ৰুব নোৱাৰি আৰু এটা শিপা ওলাইছে এইবোৰ চাওক শিপা ওলাইছে একদম আমাৰ মানে এডোখৰতে তামোল গছ আছে তামোল গছৰ মানে শিপা মাৰে গছবোৰে আচলতে বহুত শিপা মাৰে সেইকাৰণে অলপ আঁতৰত ৰুব লাগে বাৰু তাকে আৰু গছ ৰুম বুলি যেহেতু ভাবিলো ৰুব লাগে আৰু কথা নাই আপোনালোকেও গছ পুলি ৰুওক গছ আমাৰ কাৰণে কিমান বেছি দৰকাৰী জানে অকল 5 জুন বুলিয়ে নহয় বাকি সময়তো গছ পুলি ৰোপণ কৰক আৰু অকল গছ কাটি দিলে নহব আমিতো গছৰ পৰা কিমান উপকাৰ পাওঁ আপোনালোকে সকলোখিনি জানে আৰু জানি শুনি যদি আমি ভুল কৰো কি হ'ব হয়নে নহয় আমি গছ এজোপা যদি কাটো আমি 100 জোপা গছ ৰুব লাগে কিন্তু 100 জোপাটো আমাৰ ৰোৱাটো ইমান সম্ভৱ নহব পাৰে সেইকাৰণে এজোপা গছ কাটিলে আমি বেছি নহলেও 2-3 জোপা হলেও আমি ৰুবই লাগে তেতিয়া আমাৰ ইমান দিগদাৰ নহয় এতিয়া গছৰ কাৰণে আমাৰ কিমান দিগদাৰ হৈছে গৰমৰ প্ৰভাৱ দিনক দিনে বাঢ়ি গৈছে হয়নে নহয় তো সেই গছ থাকিলেতো আমাৰ তেনেকুৱা নহয় সেইকাৰণে আপোনালোকে গছ ৰুওক অকল দেখুৱাবৰ কাৰণে বুলিয়ে নহয় আপোনালোকে মোক নক'ব যে তাই দেখুৱাবৰ কাৰণে বনাই আছে তাৰ প্ৰকৰণত তাই ইমান ডাঙৰ লেকচাৰ দিছে বুলি নক'ব গছ আচলতে ৰুব লাগে সেইটো আপোনালোকে চবেই জানে আৰু অকল এনে জাহা ধৰা জধে মধে কিছুমান মানুহে গছ কাটি দিয়ে সেইটো কৰিব নালাগে কেতিয়াও গছ আমি যিমান পাৰোঁ ৰুবহে লাগে চেষ্টা কৰিব লাগে গছ ৰুবৰ কাৰণে আৰু কিছুমান দৰকাৰত বাৰু গছ কাটিব লগা হয় একেবাৰে নকটাকেওতো থাকিব নোৱাৰি কাটিবও লগা হয় সেইকাৰণে কিন্তু কাটিলেও মানে আমি ৰুব লাগে যে কাটিবতো লাগিব দৰকাৰ সময় কিন্তু সেইবুলিয়ে মানে নতুনকৈ ৰুবও লাগে মানে আৰু অযথাকে গছ-গছনি কাটিব নালাগে দৰকাৰী টাইমতো গছ কাটিবই লাগিব এইটো আমি যিমান ক'লেওতো আমাৰ দৰকাৰী কামতো কৰিবই লাগিব যেটো আমাৰ সুবিধাৰ কাৰণে তো সেয়াই আৰু মই ধুনীয়াকৈ এতিয়া গাটো মানে তৈয়াৰ কৰি লওঁ আৰু খানি লওঁ ভালকৈ চাই থাকিব আপোনালোকে এই দুটাকে পালোঁ আম আৰু শিলিখা সেইকাৰণে ৰুওঁ আৰু আমজোপা ফাৰ্ষ্ট ৰুই লওঁ তাৰপিছত শিলিখাজোপা ৰুওঁ গাঁতটো খান্দিলোঁ আৰু ভালকৈ বাঢ়ি যাবা দেই আমজোপা আমাৰ
এজোপা ৰুই হৈ গ'ল আমজোপা। এতিয়া শিলিখা ৰুব লাগে। শিলিখা এতিয়া ক'ত ৰুওঁ, আমজোপা বাৰু ইয়াতে ৰুই দিছোঁ। পুলিটোতো অকল ৰুলেই নহ'ব, প্ৰতিপালনৰ দায়িত্বও ল'ব লাগিব। আমাৰ যিটো বাঁহ গছ আছে, মই যেনিবা বনাব নোৱাৰোঁ, আমাৰ ভাইটি নাই ঘৰত, কলেজলৈ গৈছে। ভাইটি আহিলে ভাইটিকে আৰু ধুনীয়াকৈ বেৰা মাৰি দিব ক'ম, নহ'লে ছাগলীটো আহে, আমাৰ জোৰা দিয়াহে আছে। ফুটা দিকে একদম ছাগলী পূৰা আহি যাব। নহ'লে অলপ ডাঙৰ হ'লে চিন্তা নাই, ধুনীয়াকৈ আৰু উঠিবলৈ চিন্তা নাই। আৰু ডাঙৰ হৈ গ'লে খালি যিকোনো বস্তু সৰু থাকিলে আৰু দিগদাৰ, ডাঙৰ হৈ যোৱাৰ পাছত আৰু দিগদাৰ নাই। আৰু যেনেকৈ আমি সৰু থাকোঁতে বহুত আমনি কৰিছিলোঁ, এতিয়াও আমনি কৰিছোঁ বাৰু মাহঁতক। গছ ৰুলোঁ, আপোনালোকেও ৰুৱক, চাওক 5 জুনেই হওক বা যিয়ে নহওক, আজি 5 জুন বুলি হ'লেও যদি ভাৰতবৰ্ষত কিমান মানুহ আছে, তো ইমানখিনি মানুহে যদি দুজোপাকৈ হ'লেও গছ পুলি ৰুৱে, যিকোনো ধৰণৰ গছ, অকল আম বা শিলিখা বুলি কথা নহয়, গছ কিমান আছে, তো সেই তেনেকুৱা যিকোনো ধৰণৰ গছ ৰুব পাৰে। লিচু, কঁঠালৰ পৰা আদি কৰি, অকল ফল মূল বুলিয়ে নহয়, আৰু বেলেগ ধৰণৰ গছো ৰুব পৰা যায়। কাৰণ কিমান আমাৰ দৰকাৰী গছ আছে, চোম, পূজা, এনেকুৱা ধৰণৰ চোম, পূজা, তেনেকৈ ধৰণে কিমান গছ আছে। সেইবোৰ গছ আপোনালোকে ৰুব। আমি গছৰ পৰা কিমান উপকাৰ পাওঁ আপোনালোকে জানে। সেইকাৰণে আমাক গছ লাগে, গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। যিহেতু আমি সৰুৰে পৰা গছ নামৰ পাঠ পঢ়িয়ে আহিছোঁ, মানে LP স্কুলত হওক, এমএত আমি গছৰ উপকাৰিতাৰ বিষয়ে আপোনালোকেতো কিমানখিনি জানে, আমিও জানো। সেইকাৰণে আমি গছ ৰুব লাগে, গছ অকল কাটিব নালাগে। আৰু গছে আমাক কিমানখিনি হেৰি কৰে। আজিকালি গৰমৰ দিনত কিমান দিগদাৰ হৈছে, গৰম, সেইকাৰণে গৰমৰ তাপ লাহে লাহে অধিক। আৰু এতিয়া চাওক, গোলকীয় উষ্ণতা কিমান বৃদ্ধি হৈ গৈছে, আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো বাঢ়ি গৈছে। সেইকাৰণে আমি গছ ৰুব লাগে। আৰু সেইকাৰণে কিমান বেছি গৰমো পৰিছে। আমাৰ বহুত মানুহ, সৰু ল'ৰা ছোৱালীলৈকে মৃত্যু হৈছে। কিহৰ কাৰণে মৃত্যু হৈছে? কাৰণ গৰমৰ তাপ যিহেতু, গছ গছনি নাইকিয়া হৈ গৈছে, বৰষুণৰ পৰিমাণ কমি গৈছে, সেইকাৰণেতো ইমানখিনি মৃত্যু হৈছে ল'ৰা ছোৱালীৰ পৰা আদি কৰি। আৰু এতিয়া গৰমৰ প্ৰভাৱৰ কাৰণে এইকেইদিনটো আমাৰ স্কুল কলেজ সোনকালৰ পৰা আৰম্ভ হৈ সোনকালৰ পৰা অফ কৰিব লগা হৈছে। তো তেনেকুৱা ধৰণৰ পৰিস্থিতি কিহৰ কাৰণে আহিছে? আমাৰ আজি গছ যিহেতু নাই হৈ গৈছে লাহে লাহে, সেইকাৰণে। কিন্তু সঁচা কথা ক'ব গ'লে, গাঁও পৰিৱেশত এতিয়াও গছ আছে। সেইকাৰণে টাউনৰ জেগাত আচলতে বেছিকৈ টাউন কৰিব যাওঁতে যান্ত্ৰিকতাৰ মাজত আমাৰ গছ গছনিবোৰ যিহেতু কাটি দিয়া হৈছে, তথাপিও একো নাই, ৰাস্তাৰ কাষে কাষে ধুনীয়াকৈ গছ ৰুই দিব লাগে, যাতে আমি আমাৰ নৱপ্ৰজন্মই যাতে, আমিতো দেখিছোঁ এতিয়া গছ আমি ৰুইছোঁ হ'লেও জানি বুজি, নৱপ্ৰজন্মত অহালৈকে তেতিয়ালৈকেতো বহুত বেছি দিগদাৰ হৈ যাব। সেইকাৰণে আমি নৱপ্ৰজন্মক জীয়াই ৰাখিবৰ কাৰণে আমি জানি বুজি আমি গছ ৰোপণ কৰিব লাগে। অকল যে 5 জুন তাৰিখেহে ৰুব লাগিব বুলি কথা নাই, তাৰ অন্য দিনতো আমি ৰুব লাগে। আমাৰ ঘৰত কিন্তু গছ নথকাকৈ নাই, আমাৰ প্ৰায়বোৰ গছেই আছে। আৰু আমি ৰুওঁ, খালি আমাৰ ঘৰত অলপ বাঁহ গছ বেছি আছে কাৰণে কিছুমান গছবোৰ আমাৰ নিজে মৰি যায়। কিন্তু আমি বহুত বেছি চেষ্টা কৰোঁ, অকল মই বুলি নহয়, আমাৰ ঘৰৰ সকলোৱে চেষ্টা কৰে। সেইকাৰণে আপোনালোকেও চেষ্টা কৰিব। আমাৰ অকল গাঁৱত বুলি নহয়, টাউনতো আমি গছ ৰোপণ কৰিব লাগিব। আৰু আমাৰ ৰাস্তাৰ কাষতো আমি গছ ৰুই দিব লাগে। আজিকালিতো চৰকাৰে নতুনকৈ গছ ৰুইছে, আৰু অকল গছ ৰুলেই নহ'ব, প্ৰতিপালনৰ দায়িত্বটো আমি ল'বই লাগিব। সময়মতে পানী দিব লাগিব, গৰু ছাগলীয়ে খাইছে নেকি সেইটো আমি যত্ন ল'ব লাগিব। আপোনালোকে গছ ৰুব, আৰু আপোনালোকক আকৌ পুনৰবাৰ পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে গছ গছনি ৰুব। ইয়াকে কৈ মই আজি ভিডিঅ'টো সামৰি দিছোঁ। কেনেকুৱা পালে? আৰু পৰিৱেশ আমাক লাগে যিহেতু, সেইকাৰণে আমি এখন সুস্থ সবল পৰিৱেশত জীয়াই থাকিবৰ বাবে আমি নিজে প্ৰত্যেক এজন সবল নাগৰিকে, সচেতন নাগৰিকে আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৰিৱেশ, আৰু তেতিয়া আমিও সুস্থ হৈ থাকিম, আমাৰ মনবোৰো সুস্থ হৈ থাকিব, আৰু সকলো আমি তেতিয়া আৰু সুন্দৰ পৰিৱেশতহে সুন্দৰ চিন্তা ধাৰণা আহে। সেইকাৰণে আমি সকলোৱে পৰিৱেশত ভালকৈ মিলিজুলি সকলো একেলগে একগোট হৈ আমি পৰিৱেশ দিৱসৰ দিনা আমি গছপুলি ৰোপণ কৰোঁ, আৰু বেলেগ দিনতো আমি গছপুলি যাতে ৰোপণ কৰিব লাগে, আৰু গছ কাটিব নালাগে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আপোনালোকে আৰু গছপুলিটো মই আজি যিহেতু সুবিধা নহ'লে, এতিয়া সুবিধা হোৱা নাই, বাঁহ চাহ কাটিবলৈ অলপ দিগদাৰ হয়, হ'লেও পাৰিলোঁ হয়, কিন্তু ভিডিঅ'ত দেখুওৱা নাই। কিন্তু মই বেৰা মাৰি দিম, আৰু গছপুলিটো মই সম্পূৰ্ণ দায়িত্ব ল'ম। অকল আমজোপা আৰু মই যে এতিয়া শিলিখাজোপা ৰুইছোঁ বুলি কথা নহয়, যিকোনো ধৰণৰ গছ একদম পূৰা দায়িত্ব ল'ব লাগিব। অকল গছটো ৰুলেই নহ'ব, গছৰ প্ৰতিপালনো কৰিব লাগিব। সেইকাৰণে আপোনালোকে প্ৰত্যেকে গছ ৰুৱক, আৰু পৰিৱেশ দিৱসৰ সকলোলৈকে শুভেচ্ছা থাকিল। সকলোৱে গছ পুলি ৰুৱক, আৰু আমি এখন সুস্থ পৰিৱেশত জীয়াই থাকোঁ। আজিলৈ বাই।